গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে জীৱনৰ নদীখন যেনেকৈ বৈছে তেনেকৈ বৈ যাব দিয়ক, হয়নে? আমি এখন নদীক বোৱতী নদীক আমি কেতিয়াও বান্ধি ৰাখিব নোৱাৰোঁ। সেইদৰে আমাৰ জীৱনৰ নদীখনকো আমি বান্ধি ৰাখিব নোৱাৰোঁ। আমাৰ জীৱনৰ নদী যেনেকৈ বৈ যায় নহয়, তেনেকৈ বৈ যাব। বন্ধুসকল, আমি অতীততে বা আগতে আমি যেনেকুৱা কৰ্ম কৰিছিলোঁ, সেই কৰ্মৰ ওপৰতে আমাৰ ভাগ্য নিৰ্ণয় কৰা হয়। আমাৰ ভাগ্যত যি লিখা আছে সেই বস্তুবিলাকেই আমি সন্মুখত পাই যাম, হয়নে? আমাৰ সন্মুখত আমি যি পৰিস্থিতি আহিব, যি সমস্যা আহিব, যি বস্তু আহিব, সকলো আমাৰ ভাগ্যৰ দ্বাৰা। আৰু সেই ভাগ্য ক'ৰ পৰা হয়? আমাৰ কৰ্মৰ দ্বাৰা। গতিকে জীৱনৰ নদীখন আমি কেতিয়াও ধৰি ৰাখিব নোৱাৰোঁ, কাৰণ আমি যেনেকৈ বস্তুবিলাক বিচাৰোঁ নহয়, তেনেকৈ কেতিয়াও নহয়। কাৰণ কেলৈ, আমাৰ মানুহে কি হয়, আমাৰ বহুত মানুহে এনেকুৱা ভাবে যে আমি যেনেকৈ বস্তুবিলাক পাব লাগে, যেনেকৈ বিচাৰোঁ তেনেকৈ পাব লাগে, হয়নে? মই আমুকক লগ কৰিবলৈ গৈছোঁ, সেই মানুহজনক কিয় লগ নাপালোঁ? তাৰমানে মই বিচৰাৰ ধৰণেই হ'ব লাগে, যে মই যেতিয়াই লগ কৰিবলৈ গৈছোঁ তেতিয়াই মানুহজন থাকিবই লাগিব, হয়নে? মই এই বস্তুটো কৰিব খুজিছোঁ, কিয় নহ'লে? মই আমুকত ফুৰিবলৈ গৈছিলোঁ আৰু যাওঁতে তাত যিখিনি পাইছোঁ সেইখিনি মই যেনেকৈ বিচাৰিছিলোঁ তেনেকৈ নহয়। তো এই সৰু সুৰা কথাতে আমি কি কৰোঁ? আমাৰ মনটোক অশান্ত কৰোঁ, আমি মনটোক বেয়া কৰি পেলাওঁ আৰু অশান্তিত ভুগিবলগীয়া হয়। আমি সুখী হ'ব নোৱাৰোঁ। কিয় সুখী হ'ব নোৱাৰোঁ? যে আমি বিচৰাৰ দৰে বস্তুবিলাক আমি পোৱা নাই, আমি যেনেকৈ ভাবিছিলোঁ তেনেকৈ হোৱা নাই। কিন্তু আমি এটা বস্তু নাজানো যে ঈশ্বৰে, ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে আমাৰ বাবে এটা পৰিকল্পনা কৰি থৈছে। আমাৰ জীৱনটো কেনেকৈ চলি যাব, আমি আমাৰ জীৱনত কি কি পাম, কেনেকৈ পাম, সকলো বস্তু এটা পৰিকল্পনা কৰি থৈছে। আমাক পৰিকল্পিত হিচাপে আমাক এই সংসাৰত পঠিয়াইছে। ঈশ্বৰে সকলো ঠিক কৰি, সকলো পৰিকল্পনা কৰি আমাক এই সংসাৰত পঠিয়াইছে। গতিকে আমি যেনেকুৱা অতীতত কৰ্ম কৰিছিলোঁ, যি কৰ্ম কৰিছিলোঁ, সেই তাৰ দ্বাৰাই আমাৰ ভাগ্য লিখা হ'ব। আৰু সেই ভাগ্যৰ যেনেকৈ লিখা আছে তেনেকৈ আমি মানুহবিলাক লগ পাম, তেনেকৈ আমাৰ কামবিলাক হ'ব, তেনেকৈ আমাৰ ব্যৱসায়বিলাক হ'ব। তাত আমি নিজক অশান্তি কৰি একো লাভ নাই বন্ধু, ঠিক আছে? কেতিয়াবা কি হৈ যায়, আমি ধৰক ক'ৰবাত জাৰ্ণি কৰিছোঁ, ফুৰিবলৈ গৈছোঁ, ফুৰিবলৈ যাওঁতে আমি পৰিকল্পনা কৰি থৈছোঁ, আমি নিজে প্লেন এটা বনাই থৈছোঁ, পৰিকল্পনা কৰিছোঁ যে আমি আমুকত যাম, আমুকত যাই পেলাই আমুকৰ জেগাত থাকিম, আমুক জেগা চাম, ঠিক আছে? একদম ঘৰৰ পৰা একদম ফূৰ্তিত, আনন্দ মনত ওলাইছোঁ যে আমুক জেগাত যাম, আমুকত থাকিম, আমুকত ফুৰিবলৈ যাম, ঠিক আছে? কিন্তু তাৰপিছত কি হ'ল, আমি যেতিয়া গৈছোঁ, যাওঁতেই দেখা পালোঁ যোনখন বাছত যাম বুলি ভাবিছোঁ সেই বাছখনেই মানে যেনেকুৱা ভাবিছিলোঁ তেনেকুৱা নহ'লে। তাৰপিছত কি হ'ব, বাছত যাওঁতে প্ৰথম জাৰ্ণিতে ইছ ৰাম, কেনেকুৱা বাছখন পালোঁ, আমি ইমান ভাল হ'ব বুলি ভাবিছিলোঁ, বাছখন এনেকুৱাহে হ'ল। সেই সময়তে, সেই মুহূৰ্ততে আমি মনটোক বেয়া কৰি পেলালোঁ, ঠিক আছে? বেয়া কৰি দিয়াৰ পিছত লাহে লাহে গৈ পেলাই যোনখন হোটেলত থাকিম বুলি ভাবিছিলোঁ, য'ত থাকিম বুলি ভাবিছিলোঁ, সেই তেনেকুৱা জেগা নাপালোঁ। ইছ, ইয়াতো একেই হ'ল। বস্তুবিলাক প্ৰত্যেকটো, আমি য'ত ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ সেইটোও নহ'ল, তাতো সেই তেনেকুৱা কিবা এটা খেলি মেলি হৈ গ'ল, আমি বেলেগ জেগাত যাবলগীয়া হ'ল। অৱশেষত কি হয়, কাৰ মুখ দেখা পাই আহিছিলোঁ নাজানো, আৰু চব খেলি মেলি হৈছে, ইটোতো খেলি মেলি, সিটোতো খেলি মেলি। তাৰপিছত কি কৰোঁ, আমি মনটোক বেয়া কৰি পেলাওঁ আৰু অশান্ত কৰি পেলাওঁ। আৰু যেতিয়া অশান্ত হৈ যায় নহয়, সেই জাৰ্ণিটো, সেই যোনটো আমি উপভোগ কৰিম বুলি ভাবিছিলোঁ, এনজয় কৰিম বুলি ভাবিছিলোঁ, সকলো শেষ হৈ যায়। কিয় শেষ হৈ যায়? আমাৰ মনটো বেয়া হৈ গ'ল, আমাৰ মনটো অশান্ত কৰি পেলালোঁ। আৰু সেই বস্তুটোকে যদি আমি একচেপ্ট কৰিলোহেঁতেন, কাৰণ সেইটো পৰিকল্পিত, ঈশ্বৰৰ পৰিকল্পিত, ঠিক আছে? ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰে সেইটো পৰিকল্পনা, আমি সেই তেনেকৈ বস্তুবিলাক পাম, ঠিক আছে? তো ঈশ্বৰে আমাক যেনেকৈ দিছে নহয়, যদি সেইটোকে বস্তুকে আমি যদি গ্ৰহণ কৰোঁ, ঠিক আছে, যে মই বাছখন যা এইটোতে এনজয় কৰোঁ, এনেকেই যাওঁ ব'লাচোন, হয়নে? যোনখন বাছ পাইছোঁ সেইখনতে যাওঁ,
বহুতেতো এইখনো পোৱা নাই চাগে, আমি যে পালোঁ সেয়াই ভাগ্য, হয়নে? তো সেইটো যদি ধৰি লওঁ তেতিয়া সেই সময় মনটো বেয়া নহয়। তাৰপিছত গৈ পালোঁ হোটেল ভাল নাপালোঁ, যোনখন পাইছোঁ তাতে থাকি পালে বোলে আমুক জেগাত আজি ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ, সেইটো নহ'লে, একো নাই, বেলেগ এটা জেগাত যাম, বেলেগ এটা চাম। তো আমি যদি প্ৰত্যেকটো বস্তু মানে গ্ৰহণ কৰোঁ, একচেপ্ট কৰোঁ যে এইটো হৈছে, হ'বল দিয়া, আমি বেলেগ কিবা এটা কৰি লওঁ, তেতিয়া আমাৰ কি হ'ব, মনটো অশান্ত নহয়। আমি মানসিকভাৱে ভাঙি নপৰোঁ বা আমি অশান্তিত ভুগিবলগীয়া নহয়, ঠিক আছে? তেতিয়া আনন্দ থাকিব। আমি যি পাইছোঁ তাতে যদি আনন্দ হৈ যাওঁ, তাতে সুখী হৈ যাওঁ নহয়, তেতিয়া তাতে আমি জীৱনটোক উপভোগ কৰিব পাৰোঁ, ঠিক আছে? তো জীৱনৰ নদীত আমি যেনেকৈ বস্তুবিলাক বিচাৰোঁ নহয় তেনেকৈ পাই যাম, মাত্ৰ আমি একচেপ্ট কৰিব লাগিব। জীৱনৰ নদীখন আমি কেতিয়াও ধৰি ৰাখিব নোৱাৰোঁ, বান্ধিব নোৱাৰোঁ, হয়নে? যি হ'বলগীয়া আছে সেইটোৱেই হ'ব, আমি কেতিয়াও সলনি কৰিব নোৱাৰোঁ। ঈশ্বৰে, ব্ৰহ্মাণ্ডে, মানে ইউনিভাৰ্ছে আমাক যেনেকৈ পৰিকল্পনা কৰি থৈছে তেনেকৈ বস্তুবিলাক পাওঁ। আৰু আমি যদি তাক একচেপ্ট কৰি গ্ৰহণ কৰি পেলাই গৈ থাকোঁ নহয়, হয়তো আমাৰ কাৰণে এনেকুৱা এটা ভাল পৰিকল্পনা কৰি থৈছে যোনটো আমি অশান্তিৰ মাজত থকাৰ বাবে আমি সেইটো গমেই পোৱা নাই, হয়নে? যদি আমি অশান্তিত থাকোঁ, প্ৰত্যেকটো বস্তুতে আমি সুখী হ'ব নোৱাৰোঁ নহয়, তেতিয়া কি হ'ব যে ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে বা ঈশ্বৰে আমাৰ বাবে যিটো ভাল কিবা এটা পৰিকল্পনা কৰি থৈছে, যোনটো আমাৰ জীৱনত ভাল কিবা এটা আহিবলগীয়া হৈছে নহয়, সেইটোক আমি উপলব্ধি কৰা নাই, আমি সেইফালে লক্ষ্যই কৰা নাই। কাৰণ কেলে আমি ব্যস্ত হৈ গৈছোঁ আমি জীৱনটোক অশান্ত কৰাত, মনটো বেয়া কৰাত, আমি কেনেকৈ অশান্তিত ভুগিব লাগে, কেনেকৈ আমি দুখী হ'ব লাগে, সেইটো চিন্তা কৰি আছোঁ। আমি সদায় নিগেটিভ চিন্তা কৰি থাকোঁতে আমাৰ পজিটিভ বস্তুবিলাক গুচি যায়। বন্ধুসকল, ঈশ্বৰে, ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে কেতিয়াও কাকো বেয়া চিন্তা নকৰে, সকলোৰে বাবে এটা ভাল চিন্তা কৰে, এটা ভাল পৰিকল্পনা কৰি থয়। কিন্তু আমি সেই যি ভাল পৰিকল্পনা কৰি থোৱা বস্তুখিনিক আমি গ্ৰহণ কৰিব নোৱাৰোঁ। আৰু গ্ৰহণ কৰিব নোৱাৰা একমাত্ৰ কাৰণ, আমি সদায় যিখিনি বস্তু পাওঁ নহয় সেইখিনিতে নিজকে অশান্ত কৰি পেলাওঁ। আমি ভাবোঁ যে বস্তুবিলাক আমাৰ দৰে হ'ব লাগে, কিন্তু আমাৰ দৰে কেতিয়াও হ'ব নোৱাৰে। ইউনিভাৰ্ছৰ দৰে হ'ব, ঈশ্বৰৰ দৰেই হ'ব। ঈশ্বৰে যেনেকৈ বিচাৰিব তেনেকেই হ'ব। গতিকে ঈশ্বৰে বিচৰাটোক আমি যেনেকৈ ঈশ্বৰে আমাক দিছে নহয়, তাক যেতিয়া আমি গ্ৰহণ কৰি গৈ থাকিম নহয়, চাব এটা ভাল ভাল বস্তু এচিভ কৰিবলৈ সক্ষম হৈ গৈ থাকিম। বন্ধুসকল, সেইকাৰণে জীৱনৰ নদীখন যেনেকৈ বৈছে তেনেকৈ বৈ যাব দিয়ক, হয়নে? আমি ধৰক আমি ভাবিছিলোঁ আজি দিনটো বোলে আমুকৰ লগত কটাম, আমুকৰ লগত আমি টাইম স্পেণ্ড কৰিম, কিন্তু এনেকুৱা হৈ যায় কেতিয়াবা যে যোনজন মানুহক আমি লগ পাবৰ কাৰণে বহুত দিনৰ কাৰণে চেষ্টা কৰি আছিলোঁ, তেওঁক সময়ে মিলাব নোৱাৰে বা তেওঁ আমাক লগ দিব নোৱাৰে, কিন্তু অকস্মাতে তেওঁক লগ পাই যাওঁ। আৰু যাৰ লগত আমি সময় কটাবলৈ ভাবিছিলোঁ দিনটো, তেওঁক লগ নাপাওঁ, কিন্তু যাক আমি মানে ভাবিবই নোৱাৰোঁ যে তেওঁক মই লগ পাম, আৰু সেই তেনেকুৱা মানুহজনক লগ পাই যাওঁ, হয়নে? বন্ধুসকল, এইটো মানে ইউনিভাৰ্ছৰ এটা পৰিকল্পনা, ব্ৰহ্মাণ্ডৰ পৰিকল্পনা। আমি ব্ৰহ্মাণ্ডৰ, ইউনিভাৰ্ছৰ, ঈশ্বৰৰ পৰিকল্পনাক যদি বুজি পাওঁ নহয়, তেতিয়া জীৱনটো প্ৰত্যেকটো মুহূৰ্ততে সুখী কৰি পেলাব পাৰোঁ। প্ৰত্যেকটো মুহূৰ্ততে আমি নিজক সুখ মনত ৰাখিব পাৰোঁ, আনন্দ মনত ৰাখিব পাৰোঁ। কিন্তু আমি নিজেই নিবিচাৰোঁ, কাৰণ কেলে আমি সৰু সুৰা বস্তুতে আমি অসন্তুষ্ট হৈ যাওঁ। আমি অসন্তুষ্ট অনুভৱ কৰোঁ, আমি যেনেকৈ বিচাৰিছোঁ তেনেকৈ নোপোৱাৰ কাৰণে, আমি যেনেকৈ ভাবোঁ তেনেকৈ নোহোৱা বাবে আমি নিজকে অসন্তুষ্ট কৰি পেলাওঁ। ধৰক ভাবি আছিলোঁ মই কাৰোবাক ভাল পাই আছিলোঁ, সেইজনী ছোৱালীক বা সেইজন ল'ৰাক মই তেওঁৰ লগতে বিয়া হ'ব, তেওঁকে ভাল পাম। কিন্তু এনেকুৱা এটা হেৰি হৈ যায় যে তেওঁৰ লগত বিয়া নহয়, আমাৰ বেলেগৰ লগত বিয়া হয়। আৰু পিছত আমি নিজেই কেতিয়াবা এনেকুৱা পস্তাই থাকোঁ যে মই যাক ভাল পাইছিলোঁ তাক নাপালোঁ, এওঁক পালোঁ, তেওঁৰ লগত আমাৰ মনৰ মিল নোহোৱা হয়, আমি সুখী হ'ব নোৱাৰা হৈ যাওঁ, হয়নে? কিন্তু সেই তাত যদি আমি সুখী হ'ব পাৰোঁ যে মোৰ লগত তেওঁৰ ঈশ্বৰৰ পৰা মিলেই নাছিলে, হয়নে? আমি যদি ভাবি লওঁ
যে যাক মই ভাল পাইছিলোঁ, যাক মই জীৱন সংগী হিচাপে কৰিম বুলি ভাবিছিলোঁ, তেওঁৰ লগত মোৰ কোনো মানে সংযোগেই নাই, আমাৰ লগ হোৱাৰ কোনো পৰিকল্পনাই নাই ঈশ্বৰৰ। আমাক বেলেগৰ লগত মিলাই থৈছে। আৰু সেই বস্তুটো যদি বুজি পাই যাওঁ নহয়, তেতিয়া সেই যাক আমি জীৱন সংগী হিচাপে পাইছোঁ নহয়, তাতে আমি সুখী হৈ যাওঁ। তো বন্ধুসকল, আমাৰ জীৱনৰ নদীখন যেনেকৈ বৈছে তেনেকৈ বৈ যাব দিয়ক। মাত্ৰ আমি যিখিনি পাইছোঁ সেইখিনি গ্ৰহণ কৰি তাতে সন্তুষ্ট যেতিয়া হ'ব পাৰিম নহয়, আমাৰ জীৱনলৈ এটা ঈশ্বৰে সদায় ভাল চিন্তা কৰে, সদায় ভাল চিন্তা কৰে। মাত্ৰ কি কৰে, আমি নিজে সকলো শেষ কৰি পেলাওঁ। গতিকে আমি ঈশ্বৰৰ পৰিকল্পনাৰ মতে যদি আমি কাম কৰোঁ নহয়, জীৱনৰ নদীখন যেনেকৈ বৈছে তেনেকৈ বৈ যদি যাব দিওঁ নহয়, তেতিয়াহ'লে বন্ধুসকল 100% আমি সুখী হ'ম জীৱনত। টকা পইচাই ধন সম্পত্তিয়ে সুখী নকৰে বন্ধুসকল। মানুহ সুখী তাত কৰে য'ত সন্তুষ্ট হয়। যিকোনো বস্তুটোতে সন্তুষ্ট হৈ যাব পাৰে নহয়, সেইটোহে আচল সুখ। ধন পইচা, টকা পইচা এইবিলাকে মানুহক সুখী নকৰে। এইবিলাক থকা মানুহ কি সুখী বুলি ভাবিছে নেকি? একবাৰ তেওঁলোকৰ ভিতৰখন চাই ল'লে নহয়, ভালকৈ গম পোৱা যায় যে তেওঁলোকৰ মনত কিমান দুখ আছে, তেওঁলোকৰ মানসিক অৱস্থা কেনেকুৱা গম পোৱা যায়। ঠিক আছে, মাত্ৰ সুখী কাক কয়, যে যিকোনো বস্তুতে আমি যেতিয়া সন্তুষ্ট হৈ পৰিম, যিকোনো আমি পাইছোঁ তাতে আমি সন্তুষ্ট, তাতে সুখী, তাতে ঈশ্বৰক যদি ধন্যবাদ দিবলৈ লওঁ নহয়, সেই তাতেই আচল সুখ লুকাই থাকে। হয়নে বন্ধুসকল? তো সেইকাৰণে জীৱনৰ নদীখন যেনেকৈ বৈছে তেনেকৈ বৈ যাব দিয়ক। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে বন্ধুসকল, লাইক কমেণ্টটো কৰিব, যিমান পাৰে লগতে শ্বেয়াৰো কৰিব, যাতে সকলোৱে বুজি পায় জীৱনৰ আচল ৰহস্য। হয়নে? জীৱনৰ নদীখনক যে আমি ধৰি ৰাখিব নোৱাৰোঁ, যেনেকৈ এখন নদীক বান্ধ দি ৰাখিব নোৱাৰি, তেনেকৈ জীৱনৰ নদীখনকো ধৰি ৰাখিব নোৱাৰি। সেই কথা যাতে সকলোৱে গম পায়, সেইকাৰণে শ্বেয়াৰ কৰিব। ঠিক আছে, তো আপোনালোকে মোৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ কৰে, তাৰ বাবে আন্তৰিক ধন্যবাদ। আৰু বহুতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে আৰু মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে। তো সেই সকললৈ মোৰ আন্তৰিক ধন্যবাদ। আৰু যিসকলে নাই কৰা তেওঁলোককো ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।